দুটা সামগ্ৰী আপুনি দান কৰক আপোনাৰ 2026 চনৰ গোটেই বছৰটো শুভ হ'ব আপোনাৰ জীৱনত প্ৰগতিৰ পথবিলাক আহিব তো পজিটিভিটি আহিব গোটেই ঘৰখনত এটা ভাল পৰিৱেশ সুখ শান্তিৰ পৰিৱেশ বিৰাজমান কৰিব নমস্কাৰ মই এষ্ট্ৰলজাৰ মনোজিত শৰ্মা অসমৰ বিভিন্নজন মানুহে বিভিন্ন ঠাইৰ পৰা মোৰ ওচৰলৈকে আহে তো মই যিসকলৰ আজিলৈকে বিচাৰ কৰি দিছো তো সকলোৰে ভাল হৈছে বা সবৰে কথাবিলাক মিলি গৈছে তো আজি মই আপোনালোকক মাত্ৰ এটা উপদেশ দিম যি দুটা সামগ্ৰী অতি সৰু আৰু সাধাৰণ সামগ্ৰী আপুনি দান কৰিব যদি পাৰে যত মানুহক দিয়ে মন্দিৰত দিয়ে কোনো কথা নাই অতি সাধাৰণ দুটা সামগ্ৰী তো আপোনালোকে কি কৰিব তুলসীৰ পুলি তুলসী গছৰ পুলি পাই আমি জেনেৰেলি পাওঁ তো তুলসী গছৰ পুলি এটা আপুনি দান কৰক কোনোবা মানুহক দিয়ক নতুবা কোনোবা মন্দিৰৰ যায় চৌহদত গৈ আপুনি দি থৈ আহক বা পুতি থৈ আহক এক নম্বৰ দ্বিতীয় কথা এটা আৰু সাধাৰণ সামগ্ৰী কৰ্পূৰ যেটো পূজা সামগ্ৰীৰ দোকানত পোৱা যায় তো সেই কৰ্পূৰ আপুনি দান কৰক মন্দিৰত দান কৰক তো এই দুটা সামগ্ৰী আপুনি দান কৰক তো আপোনাৰ গোটেই ঘৰখনত সুখ শান্তি সমৃদ্ধি আহিব তো জীৱনত পজিটিভিটি থাকিব তো আপোনালোকৰ বাধাসমূহ জীৱনৰ পৰা আঁতৰি যাব তো ঠিক আছে বাৰু ধন্যবাদ